আমি খবৰ আছিলেই আমাৰ আৰু এইটো প্ৰায় ট্ৰেডিশ্যনেলি কৰিয়েই আছে এই অঞ্চলত বহুত মানুহে এনেকৈ অবৈধভাৱে ভাঙৰ খেতি। তো আজিও আমি সেইকাৰণে এটা বৃহৎ এটা দল আহিছিলোঁ, কামৰূপ মেট্ৰ' আৰু কামৰূপ জিলাৰ আবকাৰী বিভাগ আৰু আহ, আৰক্ষীৰ সহযোগত আমি এই অভিযানটো চলালোঁ। প্ৰায় 450 জোপামান ভাং গছ আমি নষ্ট কৰিছোঁ, এইবিলাক কাটি জ্বলাই পেলোৱা হ'ল। আহ, এইটোতো বজাৰ মূল্য 50ৰ পৰা 60 লক্ষ টকা মানৰ বজাৰ মূল্যৰ এইখিনি ভাং তাত পৰা প্ৰডিউচ কৰিব পৰা গ'লহেঁতেন। আমি এইটো সোণতলী আৰু মাহাতলী বৃহত্তৰ এৰিয়াৰ বিভিন্ন গাঁৱত কৰা হৈছিলে, কুচিয়া মাৰি এনেকে ধৰণৰ বিভিন্ন জেগাত অভিযানটো চলোৱা হ'ল আজি। প্ৰায় 50 ঘৰমান মানুহৰ খেতি পথাৰত আমি এইটো পাইছোঁ আৰু এইটো নষ্ট কৰি দিয়া হৈছে তেনেকে। মানে আটক কৰিব পৰা যোৱা নাই, কাৰণ মানুহবিলাকে জানিছে আমি বহুত গাড়ী চাড়ী লৈ আহিছোঁ তেনেকে, গতিকে মানুহবিলাকে ঘৰ বাৰী এৰি গুচি গৈছে। আহ, গতিকে আমি তেনেকে আটক কৰিব নোৱাৰিলোঁ কাকো। আৰু যে গাঁও অঞ্চল এতিয়া ওচৰ চুবুৰীয়াইও এইটোখনৰ নামটো কৈ দিয়াত অলপমান সংকোচ বোধ কৰে, নিজৰ গাঁৱৰ মানুহ পৰিয়ালৰ মানুহ বুলিয়ে। গতিকে পৰৱৰ্তী সময়ত আমি বেলেগ ধৰণে পৰিকল্পনা কৰিম এইটোলৈ, যাতে মানুহবিলাকক দুৰ্বৃত্তবিলাকক আমি আটক কৰিব পাৰোঁ। এইটো আমি যিখিনি খবৰ পাইছিলোঁ আজি মেক্সিমাম আমি কাভাৰ কৰিছোঁ আজিৰ দিনটোতে। আৰু যদি তেনেকুৱা খবৰ আৰু নতুন পাওঁ তেনেহ'লে আৰু প্লেনিং কৰি আমি অতি সোনকালে আহিম, যদি থাকি যায় আৰু।